গৰমৰ দিনত কাঁহী কিনা যদি ইয়াৰ অকণমান থাকে নহয় ভাতকেইটা খোৱা সোৱাদে একদম আৰু ধুনীয়া হৈ পৰে, সুকীয়া হৈ পৰে আৰু পঁইতা ভাতততো ক'বই নোৱাৰি। আৰু এয়া হৈছে আজি মই বনাব লৈছোঁ পানী টেঙা। পানী টেঙা বনাবৰ কাৰণে আপুনি যিকোনো ইচ্ছা কৰিলে টেঙা দিব পাৰে, ঔটেঙা, বগৰী টেঙা, যিকোনো টেঙা হ'লে হয়। মই লৈ লৈছোঁ 2টা কাজি নেমু আৰু এয়া লৈ লৈছোঁ খলিহৈ। প্ৰথমতে খলিহৈখিনি আৰু অকণমান মিহি কৰি ল'লোঁ, চফ কৰি ল'লোঁ ধুনীয়াকৈ। তাৰপৰা লৈ ল'লোঁ 2টা টেঙা চেপিলোঁ, টেঙা চেপি পিনে ইয়াৰ ৰস ওলালে, টেঙা 2টা টেঙাৰ পৰা চাওক ৰস সেয়াহে ওলাইছে। টেঙাবোৰ যিহেতু এতিয়া ৰসটো কম, সোৱাদ অনুযায়ী দিলোঁ নিমখ আৰু সোৱাদ অনুযায়ী জ্বলা দিছোঁ। জ্বলা মই 2 চামুচকৈ দি দিছোঁ, অলপ জ্বলা হ'লে খাই বেছি ভাল লাগে, যিহেতু টেঙাও হ'ব অলপ। ইয়াত এতিয়া মই চামুচ ব্যৱহাৰ নকৰি হাতেহে মুঠিয়াব লাগিব, মানে মৰিয়াব লাগিব আটা মৰিয়াৰ দৰে। আৰু ধুনীয়াকৈ গোল গোলকৈ এনেকৈ লাড়ুৰ দৰে কৰি পেলালোঁ। ইয়াতে যিহেতু মই সনা হ'ল সেইকাৰণে মই ইয়াতে থৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে কলপাত ব্যৱহাৰ কৰিব, বহুতে আকৌ কলপাতত এনেকৈ নুৰিয়াই থয়। আৰু এতিয়া ধুনীয়াকৈ 3 দিনৰ পিছত মই এতিয়া ঢাকোন দিম, 3 দিনৰ পিছত চাম খাব হৈ যাব।